গাইজ গুড মৰ্ণিং। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। দেখিছে না ৰাতিপুৱাই বৰষুণ পৰি আছে। ৰাতিপুৱাই নহয়, ৰাতিৰ পৰাই বৰষুণ পৰি আছে। এনেতো বৰষুণ পৰিলে ভালে লাগে, কিন্তু ঈদৰ সময় মাত্ৰ এটা দিনহে আছে। ঈদৰ কেনেকৈ যে কাম চাম কৰিব মানুহবিলাক। বৰষুণ পৰি আছে দেখিছেনে? বাপৰে বৰষুণ পৰি আছে, ৰাতিৰ পৰাই পৰি আছে। এনেকৈয়ে আছে আৰু বৰষুণৰ কাৰণে ৰাস্তা ঘাটত মানুহ নাই, দেখিছেনে? মানুহ নাই। মই ওপৰৰ পৰাই চাই আছোঁ। আমাৰ ইয়াত সুবিধা, বৰষুণ হ'লেও ঘৰতে সকলো বস্তু কাম চাম নহয়, সেইকাৰণে ঘৰতে চব কৰিব লাগে, ঘৰতে কামৰ ব্যৱস্থা। কিন্তু বেলেগৰ বহুত অসুবিধা হৈছে ন, কাম চাম আছে, ঈদৰ কাম চাম আছে। আগত মোৰো অসুবিধা হৈছিল, মোৰো বাহিৰত কৰিব লগা হৈছিল, কিন্তু এতিয়াতো ঘৰতে কৰিব লাগে। কাঁহী বাতি ধোৱা, ঘৰতে বাথৰুম চাথৰুম সকলো আছে। বৰষুণ পৰি আছে, পৰি থাকক। আজি আৰু গোটেই দিনটো পৰিবই নেকি, এনেকুৱা হৈছে। ক'লা ক'লা দেখিছেনে? আৰু মই এতিয়া পাকঘৰত সোমাম, চাহ নাস্তা বনোৱা নাই। আৰু ভিজা কাপোৰবিলাক দেখিছেনে? ইয়াতে মেলি দিছোঁ। আৰু আছে অলপ চলপ ধুবলৈ, কিন্তু ধোৱা সুবিধা আছে, ধুই দিম আজি। চাদৰ ওপৰত মেলি দিয়া যায়, সেইটো সুবিধা আছে ইয়াত। আৰু বাকীখিনিতো এইবিলাক ধুই দিছোঁ যোৱাকালিয়ে। এতিয়া পাকঘৰত সোমাম, চাহ নাস্তা বনাম। ল'ৰাৰ গাটো বেয়া নহয়, অলপখিনি জ্বৰটো কমিছে। পিঁয়াজ, জলকীয়া আৰু কি কাচুন্দি। গাইছ ৰুটি বনালোঁ, এতিয়া চাহ খাম অলপ। চাহটো হৈ গৈছে আৰু দেখিছেনে বৰষুণ পৰি আছে। হাই গাইছ, চাহ খোৱা হৈ গ'ল। এতিয়া কাঁহী বাতিবিলাক ধুই আছোঁ আৰু বৰষুণো কমিছে, দেখিছেনে? কাঁহী বাতিবিলাক ধুই আছোঁ আৰু বজাৰ কি আনিছে দেখাই আছোঁ। কাঁহী বাতিবিলাক ধোৱা হ'লে বৰষুণ নাই, বৰষুণ পৰা বন্ধ হৈছে, কিন্তু ৰ'দো দিয়া নাই। আকৌ আহিব নেকি, আহক দেখাই আছোঁ বজাৰ কি কি আনিছে। এইবিলাক হৈছে, এইবাৰ হৈছে ঈদৰ বজাৰ একদম কম, বেছি নহয়। এইটো হৈছে ভোগ চাউল, জহা চাউল, এইবিলাক তেল চেল আছে, সেইকাৰণে অলপ অলপ আনিছে। আকৌ এইবিলাক মছলা পাতি এইবিলাক লৈ আহিছে, আৰু আদা ৰচুন এইবিলাকো লৈ আহিছে অলপ চলপ। আৰু এইটো মাছ লৈ আহিছে আজিৰ কাৰণে খাবলৈ। কাম আছে, সেয়া কাঁহী বাতিবিলাক ধুই ল'লোঁ গোটেই। ইয়াতো থৈছোঁ, তাতেও থৈছোঁ। আৰু এইবিলাক চাফা কৰিম আজি, টেমা চেমাবিলাক অলপ চলপ কাম চাফা কৰিম। একদম বেমিচিল হৈ আছে। তেনেহ'লে আহি আছোঁ। এতিয়া কাম আৰম্ভ কৰিলোঁ। কানি কণাবিলাক ঝাৰি আছোঁ আৰু টেমা চেমাবিলাক ধুই আছোঁ, মানে মুচি আছোঁ, ধুইও আছোঁ। কেইটামান ধুই দিলোঁ। এতিয়া ৰন্ধা বঢ়াও কৰি আছোঁ, আৰু ননদ এটা আহিছে, সেইকাৰণে মানে তৎক্ষণাতে ৰন্ধা বঢ়া বহাই দিলোঁ। এইটো হৈছে ভোল দি মাছ বনাই আছোঁ, লগতে মাছ ফ্ৰাই বনাইছোঁ। হাজবেণ্ডৰ কাৰণে ওলাই দিলোঁ এইখিনি। আৰু ৰন্ধা বঢ়া হৈ গ'ল। এতিয়া নাৰিকল আছে, নাৰিকলটো কুৰাই ল'ম, কাৰণ ঈদৰ মাত্ৰ এটা দিনহে আছে। অলপ চলপ কাম কৰি লওঁ। বাদাম চাদামবিলাক আনিছে, অলপ ভাজি ঠাজি ল'ম, কাৰণ বহি থাকিলে আৰু সময় নাযায় নহয়, কামে কৰিও অলপ চলপ। আৰু ইয়াত নহয় ইমান কাম নাই। আৰু আগবেলা বহুত কাম কৰিলোঁ, মানে এইবিলাক টেমা চেমাবিলাক অলপ মানে চাফা কৰি ল'লোঁ, মুচি থুচি ল'লোঁ। একদম ধূলি হৈছিল, বেছি দিন হোৱা নাই, এমাহতে ধূলি হৈ গৈছে। আৰু এইখিনি বাদামখিনি মই ভাজি ল'লোঁ আগবেলা, এইখিনি কৰি ল'লোঁ। আৰু নাৰিকলটো ৰুকি লৈছোঁ, কাৰণ আজি আনিছে, ভাবিলোঁ একদম ৰুকি চুকি ফ্ৰিজত সোমাই থওঁ, ফ্ৰিজতে ভৰাই থওঁ, সেইকাৰণে ৰুকি ল'লোঁ। আৰু এইটো হৈছে ৰচুনখিনি অলপ চিলাই ল'লোঁ। এতিয়া চাদৰ ওপৰত যাম, কাপোৰ শুকা দিম। কেইটামান কাপোৰ আছে, তেনেহ'লে বলক। গাইজ চাদৰ ওপৰত আহিছোঁ, কেইটামান কাপোৰ ধুইছোঁ শুকা দিবলৈ। বেছি ধোৱা নাই, কাৰণ বৰষুণৰ বতৰ। বৰষুণ দুই এদিন থাকিলে ভাল লাগে, বেছি দিন পৰিলে কেনেকুৱা লাগে ন, মানে বিৰক্ত লাগে। কিন্তু কি কৰিম, ওপৰৰ পৰা পৰে আৰু।
এতিয়া অলপ খোজকাঢ়ি আছোঁ, আহক আপোনালোকক ভিউটো দেখাওঁ চাদৰ ওপৰৰ। ফুলবিলাক দেখিছেনে কিমান ধুনীয়া হৈ আছে। বৰষুণৰ দিনত নহয় এইবিলাক আৰু একদম মানে পানী পাই আৰু তাজা হৈ যায় একেবাৰে। দেখিছেনে কিমান ধুনীয়া। ভিউটো চাওক আপোনালোকে, ইমান ধুনীয়া বতাহ দি আছে। এতিয়া সন্ধিয়া হৈ গ'ল, চাহ খাম এতিয়া। তাৰ আগতে দেখাই আছোঁ মোৰ ঈদৰ বজাৰ, মই কি ল'লোঁ। লোৱা মানে মই বজাৰত যোৱা নাই, ঘৰতে লৈছোঁ। আৰু বেছি নহয়, 600 টকাত লৈছোঁ। কি লৈছোঁ আহক দেখাই আছোঁ। এইখিনি ওলাই ৰাখিছোঁ দেখিছেনে। আৰু এইখিনিয়ে হয় মোৰ বজাৰ। আৰু এইবাৰ ঈদত বেছি লোৱা নাই, কাৰণ 2 মাহ আগতে ঈদ হৈ গ'ল, সেইটো ঈদতে লৈছোঁ। এইটো হৈছে এটা নাইটি, মানে ঘৰতে পিন্ধিবলৈ। আৰু সেইটো হৈছে এটা ওৰণি, মানে চেম্পুল এনে ঘৰতে পিন্ধিবলৈ। দুটা 250 টকা লৈছে, বেছি নহয়। মই একেবাৰে কমতে ইউজ কৰোঁ। আৰু এইটোতো দেখাইছোঁৱে, অনলাইন অৰ্ডাৰ কৰিছিলোঁ। এইটোও বেছি নহয়, 350 টকা, 375 টকা লৈছে। দুটা মিলি 600 হ'ল নে নহ'ল কমেণ্টত জনাব। এইখিনিয়ে। এতিয়া চাহ বনাম। এতিয়া 8টামান বাজে, ৰাতিৰ কাৰণে ভাত বনাম। আৰু সন্ধিয়া চাহ খাইছোঁ, দেখুওৱা নাই। আৰু ৰাতি বনাম ভাত, তাৰ কাৰণে চাউলটো ধুই লৈছোঁ। আজি ডাঙৰ কুকাৰতে বনাম, কাৰণ দুপৰীয়া আহিছিল আলহী, সেইকাৰণে এইটো ওলাইছোঁ। আৰু আজি কাম বিচাৰি কাম কৰিলোঁ, কাৰণ গোটেইবিলাকে চাফা আছে, তথাপি কৰিলোঁ। ঈদ আহিছে সেইকাৰণে, মাত্ৰ এটা দিনহে আছে। এইটো ঘৰত নতুন, মাত্ৰ এমাহ হৈছে, সেইকাৰণে ইমান এটা কাম নাই। নতুন ঘৰ, আমি আহিছোঁ, ঘৰটো নতুন কৰিছে আৰু আমি আহিছোঁ ইয়াত, সেইকাৰণে ইমান এটা কাম নাই। আৰু আজি কাপোৰ কানি একো ধোৱা নাই, কাৰণ বৰষুণ পৰি আছিল সেইকাৰণে। যোৱাকালি ধোৱা নাই, আজিও ধোৱা নাই। অহাকালি কেইটামান ধুব লাগিব, উপায় নাই। 2-এটামান আছে, ধুব লাগিব। তেনেহ'লে আহি আছোঁ অলপ পিছত। ৰাতি কি বনাওঁ দেখাওঁ আপোনালোকক। হৈ গ'ল, এতিয়া চব্জি বনাম। তাৰ কাৰণে চয়াবিনটো মই ভাজি অলপ সিজাই লৈছোঁ। আৰু এইটো হৈছে আলু আৰু কণী বনাম, দুটাই বনাম আজি, শ্বেয়াৰ কৰিম। তেনেহ'লে আহি আছোঁ। পিনে চয়াবিনৰ কাৰণে ৰেডি কৰি আছোঁ, দেখিছেনে। পিঁয়াজ, জলকীয়া, বিলাহী দিছোঁ 2 টুকুৰামান। আৰু এইটো চয়াবিন ধুই লৈছোঁ। আৰু এইটো হৈছে দালি, আলুৰ দালি। একদম তেল মছলা কম দি বনাই আছোঁ, কাৰণ ল'ৰাৰ কাৰণে, তাৰ গাটো ভাল নহয় সেইকাৰণে। আহি আছোঁ, বলকটো এৰি নিদিব। ৰাতিৰ ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল, দেখিছেনে। একদম তেল কেঁচা তেল দি মই কণীৰ চব্জি বনাইছোঁ আৰু চয়াবিনৰ চব্জি। দেখিলে এতিয়া বলকটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। ৰাতিৰ ৰন্ধা কমপ্লিট হৈ গ'ল আৰু ল'ৰাক দিলোঁ সজাই পৰাই, কাৰণ তাই ভাত খাই ঔষধ খাব, সেইকাৰণে তাক ওলাই দিলোঁ।